নমস্কাৰ। কালি গণৰাজ্য দিৱস। গণৰাজ্য দিৱসত ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা? গণৰাজ্য দিৱসক লৈ অসমৰ প্ৰতিখন জিলাতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বিভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডিটসকল। মহানগৰীতো চলিছে প্ৰশাসনৰ গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো সমগ্ৰ দেশতে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে গৃহীত হৈছিল ভাৰতীয় সংবিধান, যাৰ ফলত ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য হৈ পৰে। গণৰাজ্য দিৱসে এই দিনটো চিহ্নিত কৰে যিদিনা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল। প্ৰথম গণৰাজ্য দিৱসৰ অনুষ্ঠান 1950 চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল। প্ৰতি বছৰে ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথ গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গণৰাজ্য দিৱস উদযাপনত প্ৰতি বছৰে এক সুন্দৰ সাংস্কৃতিক কুচকাৱাজ অনুষ্ঠিত হয়, যিয়ে ভাৰতৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। এই বছৰৰ বিষয়বস্তু হৈছে স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ, সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন। এই বিষয়বস্তুৱে ভাৰতৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ নিৰন্তৰ প্ৰগতি যাত্ৰাৰ ওপৰত আলোকপাত কৰিছে। প্ৰতি বছৰে গণৰাজ্য দিৱসত এজন মুখ্য অতিথি উপস্থিত থাকে, যিগৰাকী কোন এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী। এই বছৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়াণ্টো। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ তেওঁ ইতিমধ্যে ভাৰতত উপস্থিত হৈছে। ইফালে গণৰাজ্য দিৱসক লৈ অসমৰ প্ৰতিখন জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বিভিন্ন প্ৰান্তত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডিটসকল। মহানগৰীতো চলিছে প্ৰশাসনৰ গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। খানাপাৰা খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। পেৰেডত অংশগ্ৰহণ কৰিব ২৩টাকৈ প্লটুনে। জানো আহক এইবাৰ গণৰাজ্য দিৱসক ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক'ত পতাকা উন্মোচন কৰিব। কামৰূপ জিলাত পতাকা উত্তোলন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে, ধেমাজিত ৰণোজ পেগু, নগাঁৱত অশোক সিংগল, গোৱালপাৰাত নুমাল মমিন, ছম জিলা মহমৰাত যোগেন মোহন, গোলাঘাটত অজন্তা নেওগ, ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী, শোণিতপুৰত পীযুষ হাজৰিকা, যোৰহাটত বিমল বৰা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, বৰপেটাত নন্দিতা গাৰ্লুচা, তিনিচুকীয়াত প্ৰশান্ত ফুকনে উত্তোলন কৰিব পতাকা। গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা মন্ত্ৰীৰ নাম: ইফালে লখিমপুৰত ৰূপেশ গোৱালা, কোকৰাঝাৰত প্ৰমোদ বড়ো, ডিফু তুলিৰাম ৰংহাং হাফলঙত ডিবুলাল গাৰ্লুচা, শ্ৰীভূমিত কৃষ্ণান্দু পাল, দৰঙত মন্ত্ৰী ৰঞ্জিত দাস, শিৱসাগৰত মন্ত্ৰী অতুল বৰা, বঙাইগাঁৱত কেশৱ মহন্ত, চিৰাঙত উৰ্খাও গৌৰা ব্ৰহ্মই উত্তোলন কৰিব পতাকা। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো ব্যৱস্থা। প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে ডিব্ৰুগড়। গণৰাজ্যৰ মূল অনুভূতিক উদযাপন কৰিবলৈ সজাই পৰাই তোলা হৈছে চহৰখন। ডিব্ৰুগড়ত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।